মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলোঁ। অহা 3 নৱেম্বৰৰ পৰা আৰু 75,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। মোক আজি মই ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে, মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব? তেতিয়া উত্তৰ দিয়া নাছিলোঁ, ভাবিছিলোঁ গধূলি উত্তৰ দিম। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব। 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ। 29 তাৰিখৰ পৰীক্ষাৰ বাবেও সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু এডিআৰই পৰীক্ষাত আমি গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা OMR, এনচাৰ কিক প্ৰত্যাহ্বান জনাব পৰা সুবিধা, স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা প্ৰতিবোৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক, তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ আহ্বান জনালোঁ। শেষত আকৌ এটা কথাৰে সামৰণি মাৰিছোঁ। মহিলাক চেক কৰাটো, ফ্ৰিস্কিং কৰাটো আমি আপত্তি কৰিব নালাগে, কাৰণ বিভিন্ন বিমানবন্দৰৰ পৰা বিভিন্ন পৰীক্ষাত তেনেকৈ চেকিং কৰে। খালি চেকিং কৰোঁতে পুলিচে প্ৰাৰ্থীসকলক সৌজন্যতা দেখুৱাব লাগে, শ্ৰদ্ধাৰে সৈতে চেকিং কৰিব লাগে, আনজন ব্যক্তিক সন্মান জনাই চেকিং কৰিব লাগে। 29 তাৰিখে আমি সেই ধৰণে পৰীক্ষাটো চলাবৰ বাবে চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনালোঁ ব্ৰডকাষ্ট লাইভত চাই থকা আঁচনি। এতিয়া আমি আপোনালোকক জনাব খুজিছোঁ, এই নিযুত মইনা আঁচনিৰে যিবিলাকে এইবাৰ কলেজত নাম লগাইছে তেওঁলোকক 1000 আৰু 1250 টকা মাহিলী আৰু ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলক আমি 2500 টকা আমি দিয়াৰ বাবে প্ৰতি মাহত সিদ্ধান্ত লৈছিলোঁ। আমি আবেদন প্ৰায় সেকেন্ডাৰী পৰ্যায়ত আৰু গোটেইখিনি মিলি ডিগ্ৰী ইউনিভাৰ্চিটি মিলি আমি 1,60,000 ছোৱালীৰ নিযুত মইনা আঁচনিৰ বাবে আমি আবেদন পাইছিলোঁ আৰু 10 অক্টোবৰৰ আগতে নিযুত মইনা আঁচনিৰো আমি প্ৰথম ইনষ্টলমেণ্ট বিতৰণ কৰাৰ কাম আমি আৰম্ভ কৰিম। তাৰ বাবেও আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, অৰ্থাৎ ইলেকশ্যনৰ এসপ্তাহৰ 100 দিনৰ ভিতৰতে আমাৰ অৰুণোদয় নিযুত মইনা আঁচনিৰ প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলোঁ আৰু অহা বছৰ যি আমি আৰু 2025 চন 24 চন এই সময়ছোৱাৰ ভিতৰত বাকি যিটো প্ৰতিশ্ৰুতি আছে জীৱন বীমা, এক্সিডেণ্ট বীমা, এই ক্ষেত্ৰতো আমি কাম হাতত